সকলোকে নমস্কাৰ জনাই আজি পুনৰ এটা সৰুচাই ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোকে নতুন বছৰত সকলোৱে বহুত ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু আজি ভাবিলোঁ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনো। এই বাৰীখন ধুনীয়া ধুনীয়া গছৰে যথেষ্ট ফল মূলেৰে ভৰা এখন ধুনীয়া বাৰী। আৰু এই গছ গছনিখিনিৰ তলে তলে দেখিছে নহয়, ইমানেই ধুনীয়া চোতালৰ দৰে ইমান চাফা কৰি থোৱা বাৰীখন। মই চাই পেলাই ভিডিঅ' নকৰাকৈ একেবাৰেই নোৱাৰিলোঁ। আজিৰ যুগত এনেকুৱা দেখিবলৈ বৰ কম পোৱা যায়। মুৰ্গীয়ে চুৰ্গীয়ে ইমান ধুনীয়া লাগিছে বাৰীখন ৰখি পেলাই, মানে কি ভাবিম মই নিজে বুজি পোৱা নাই, ইমানেই ভাল লাগিলে। ভাবিলোঁ আপোনালোকৰ কাৰণেও এটা ভিডিঅ' কৰি থওঁচোন। এয়া একচুৱেলি গোলাঘাটৰ নহয়, এয়া তেজপুৰৰ হয়। তেজপুৰৰ বেচেৰীয়া বুলি এডোখৰ ঠাই। মোৰ মাৰ ঘৰ তেজপুৰত, মামাহঁতৰ ঘৰ মাহীহঁতৰ ঘৰ তেজপুৰ। তাতে সেয়া মোৰ মামাৰ ল'ৰা, মোৰ এজন ভাইটিৰ ঘৰ হয়। সেয়া ইমান ধুনীয়াকৈ বাৰী চোতাল থৈছে, চাই ভাল লাগিলে। কিনাৰতে এইটো এটা ফিছাৰী, ইমান ধুনীয়া পৰিৱেশ। আৰু তেজপুৰলৈ গ'লে মাৰ পৰিয়ালৰ মাৰ থকা সেই ঠাইখন মাৰ জন্ম ঠাই আৰু আমাৰো সৰুকাল পাৰ হোৱা ঠাই। সঁচাকৈ কিবা এটা লাগি যায় মনটো যেতিয়াই তেজপুৰ যাওঁ। পৰিৱেশ পৰিস্থিতিবিলাক তাৰ বহুত ভাল লাগে চবৰে। পৰিস্থিতি মানে সকলো সময়তে সকলোকে ফূৰ্তি আৰু আনন্দত থকা দেখা পাওঁ, সেইটোৱে ভাল লাগে। আৰু এয়া মামাৰ ল'ৰা ভাইটিৰ বাৰীত চাওকচোন, এজোপা আপেল বগৰী বুলি যিটো এতিয়া বৰ্তমান খুব বেছি ওলাইছে, সেই আপেল বগৰী এজোপা লাগি আছে। ইমান বেছি লাগিছে, ইমান ধুনীয়াকৈ লাগিছে, চাই মানে কিবা এটা লাগিছে। চাফা চোতালখনৰ ওপৰত বগৰী লাগি আছে। এনেকুৱা এটা মোৰ হয়তো ভিডিঅ'টো কৰাটো অলপমান ভুল হ'ল, খুব ভাল নহ'লে ভিডিঅ'টো কৰাটো, কিবা এটা মোৰ থাকিলে ভুল। পাত কম, বগৰী বেছি। এইখিনি বগৰী একেবাৰে কলি হৈ আছে, অকণমান ডাঙৰ হ'ব, তাৰপিছতহে দেখিব আৰু ধুনীয়া লাগিব। বাৰু সেয়া তেজপুৰৰ ভিডিঅ'খিনি পাৰ হৈ এয়া মোৰ ঘৰৰ, এয়া ধনিয়াবাৰী বুলি কৈছোঁ দেই, আপোনালোকে নাহাঁহিব। আৰু মোৰ কাৰণে ধনিয়াবাৰী সামান্য এটা টাবত মই ৰুই থোৱা এইখিনি ধনিয়া, লাগিলে যিমানকেইডাল লাগিবলগীয়া শক্তি পালে আৰু টাবটোৰ মাজত সিমানকেইডালেই লাগিলে। এমুঠি ছিগিছিলোঁ, তাকে ভিডিঅ' কৰি থ'লোঁ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'ৰ বিষয়টো হৈছে আচাৰৰ ওপৰত। মই সেইটোকে ভাবি কৰা ভিডিঅ'। এইখিনি তথাপিও আপোনালোকক এটা পৰিৱেশ দেখালোঁ, ভাল লাগিলে। আৰু এয়া বগৰী শুকুৱাইছোঁ মানে প্ৰকৃততে বগৰীখিনি ধুনীয়াকৈ শুকায়ে পঠাইছিলে। আৰু এয়া মোৰ বাইদেউ এগৰাকীয়ে, মোৰ বৰদেউতাৰ ছোৱালী বাইদেউ, মোলৈ এই বগৰীখিনি দি পঠিয়াইছে। প্ৰায় 9-10 কেজি হ'ব বগৰীখিনি। মই আচাৰ বনাওঁ, যিহেতু বাইদেউক মই খুজিছিলোঁ, বাইদেউহঁতৰ বাৰীত বহুত বগৰী গছ আছে। বোলো পাৰিলে মোক অলপ বগৰী দিবলৈ, কাৰণ আজিকালি মই আপোনালোকক জনাইছোঁ, আগতে খুব চখ মোৰ এটা বস্তু, এইটো হৈছে আচাৰ বনোৱাটো মোৰ বিৰাট চখ। মই খুব ভাল পাওঁ আচাৰ বনাই। আৰু সেই ভালপোৱা মোৰ সেই কামটোক মই সৰুকৈ চেষ্টা কৰিছোঁ এটা ব্যৱসায় হিচাপে ল'বলৈ। মই আজিকালি আচাৰ বনাওঁ, এনেকৈ আচাৰ বনাই পেলাই পেকেটিং কৰোঁ, কৰি পেলাই ভালেকেইখন দোকান আছে কৈ দিওঁ, তেওঁলোকে লৈ যায়, মানে পেকেটিং কৰি পেলাই মই কৰি থৈ দিওঁ, তেওঁলোকে লৈ যায় কৰি দিলে, এনেকৈ মই পেকেটিং কৰোঁ। এইখিনি হৈছে জলফাইৰ আচাৰ, জলফাইৰ পেকেট। এয়া প্ৰায় 15 কেজিমান জলফাই আনিছিলোঁ, তাৰে 7 কেজি 8 কেজিমান আচাৰ বনালোঁ, বাকীখিনি নিমখত থৈ দিছোঁ। সেইখিনি এই জলফাই ছিজনটো শেষ হোৱাৰ পিছত বনাম আকৌ। এইখিনি শেষ হৈ যোৱাৰ পিছত এইখিনি ইতিমধ্যে বিক্ৰী হৈ গ'ল, দোকানবিলাকলৈ গ'লগৈ এইখিনি পেকেট। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, যদিও মোৰ খুব ভাল পোৱা এটা কামক মই এটা ব্যৱসায়লৈ ৰূপান্তৰ কৰিছোঁ। আৰু প্ৰত্যেকজনী গৃহিণীয়ে মই ভাবোঁ তেনেকৈ ঘৰত নিজৰ ভালপোৱা প্ৰত্যেকটো কামক সৰুকৈ এটা ব্যৱসায়লৈ নিব পাৰে, ঘৰৰ ভিতৰৰ পৰাই। আৰু সময়খিনিও যায়, মনটোও ভাল লাগে দিয়কচোন, 2-1 পইচা হাতত চবও পোৱা যায়, ভাল লাগে। ভাল লগা কামটোক ব্যৱসায় হিচাপে ল'লে আৰু বেছি ভাল লাগে। মই ভাবোঁ প্ৰত্যেকজনী মহিলাই এই কামটো কৰিলে নিজৰ মনবোৰ বহুত ব্যস্ততাৰে ভৰি থাকিব আৰু অলপ ফূৰ্তিও লাগে,
ভালো লাগে মই দিনটো ডিউটিত থাকোঁ ডিউটিৰ পৰা আহি পেলাই পিছবেলা মই সদায় আচাৰ বা কিবা কিবি কাম কৰোঁ যিকেইটা কৰি ভাল লাগে এতিয়া ঠাণ্ডা দিন হ'লে চুৱেটাৰ এটাকে গুঠিলোঁ বা কিবা এটাই কৰিলোঁ বাকী চব সময়তো সেইবোৰ কাম কৰিবও নোৱাৰোঁ ঠাণ্ডা দিনতহে চুৱেটাৰ দুটা এটা গুঠা যায় আৰু এতিয়া দেখিছোঁ আচাৰবোৰ বনাই খুব ভাল লাগে কোনোবা আহিলে আলহী অতিথি মোৰ পৰা আচাৰ খুজি নিয়ে খাই ভাল লাগে বুলি কয় মনটো অকণ উৎসাহ পাওঁ তেতিয়া খাই ভাল লাগিছে বুলি ক'লে আকৌ অকণ দিব বুলি ক'লে ভাল লাগে সেইখিনিকে শুনি সকলো যিখিনি মানুহে মোক উৎসাহ উদ্দীপনা দিছিলে ভাল লাগে ভাবিলোঁ যে মই তেওঁলোকৰ লগতো 2-4জনৰ লগত আলোচনা কৰিলোঁ মই যদি ব্যৱসায় হিচাপে বিক্ৰী কৰোঁ আপোনালোকে ল'বনে তে সকলোৱে বহুত ভাল পালে আৰু 2-4জন দোকানীৰ লগতো কথা পাতা তেওঁলোকে কথা পাতিলে বা কৈ দিলে কেইবাজনো দোকানী আহি লৈ যায়হি এতিয়া মই পেকেটিং কৰি দিলে লৈ যায়হি ফোন কৰি দিয়ে ডিউটিৰ পিছত সময়খিনি এনেকৈ পাৰ কৰি এতিয়া অকণ ভালো লাগিছে অৱশ্যে সদায় নবনাওঁ সুবিধা হিচাপে যি পাওঁ এইকণ বগৰী এখিনি শুকাই থৈছোঁ যিহেতু আচাৰ বিক্ৰীৰ কাৰণে বনাম সেইখিনি আৰু এয়া আকৌ প্ৰায় 200 গ্ৰাম নে 250 গ্ৰামমান কেঁচা জলকীয়া ঘৰত খাবৰ কাৰণে আচাৰ বনাইছোঁ দেই এইখিনি বিক্ৰীৰ বাবে নহয় ঘৰৰ কাৰণেহে আৰু ঘৰত খাবৰ কাৰণে কৰিছোঁ এইখিনি ভিনেগাৰত অকণমান সৰিয়হ তিয়াই থৈ পেলাই পিচি ল'লোঁ একেবাৰে চিম্পুল আৰু সকলো মহিলাই আচাৰ বনাব জানে সকলোৱে বনাই বহুত ধুনীয়াকৈ আৰু ময়ো আচাৰ বনাওঁ ভাল লাগে খুব ভাল পাওঁ কাৰণে বনাওঁ বাৰু দেই এতিয়াহে মই ব্যৱসায়লৈ লৈ গৈছোঁ বহুত বেছি একো ডাঙৰ ব্যৱসায় নহয় তথাপিও কৰিছোঁ নিজক ব্যস্ত ৰাখিছোঁ ভাল লাগিছে আৰু সঁচা কথা ক'ব গ'লে 2-4 টকা পাইছোঁ সেইটো আৰু অকণ ভাল লাগিছে আৰু এইখিনি আচাৰ মই আচাৰৰ যিহেতু ভিডিঅ' বনাম বাৰু আগতেও বনাইছোঁ আচাৰৰ বিষয়ে কৈছোঁ কাৰণে মই ঘৰতে বনোৱা এই আচাৰখন আজি আপোনালোকৰ মাজলৈ আনিলোঁ আৰু কোনো ৰেচিপি বুলি মই কেতিয়াও আপোনালোকক আগতেও কৈছোঁ ৰেচিপি বুলি কেতিয়াও মই কোনো ভিডিঅ'ত একো নিদিওঁ কাৰণ মোতকৈও বহুত জানা বহুত ভালকৈ জানা বহুত মোৰ বান্ধৱী আছে বা ভণ্টি বাইদেউ আছে সকলোৱে বহুত ধুনীয়াকৈ বনায় ভাল লাগে সেইকাৰণে মই ৰেচিপি বুলি কিবা এটা দিবলৈ খুবেই অকণমান অসুবিধা পাওঁ কাৰণ মই বহুত বেছি নাজানো চেষ্টা কৰোঁ সদায় ভালকৈ কিবা এটা কৰিবলৈ কাৰণে সেইকাৰণে ৰেচিপি বুলি নকওঁ মই যেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ যে মই এনেকৈ আচাৰ অকণ বনালোঁ সেইটোৱে আপোনালোকে চাব চাই কেনেকুৱা লাগে মোক জনাব খুব ভাল পাওঁ আপোনালোকে এটা কমেণ্ট লিখিলে আচাৰখিনি বনোৱাতকৈ খোৱাতকৈ বেছি সুখী হ'ম যদি আপোনালোকে এটা কমেণ্ট দিয়ে যিকোনো এটা ভিডিঅ' দিলে আপোনালোকৰ কমেণ্ট পালে মই বহুত বেছি সুখী হওঁ বাৰু যি কি নহওক আপোনালোক সকলোৱে এনেকৈ যি ভাল পায় তাৰে ওপৰতে সৰুকৈ ঘৰৰ ভিতৰৰ পৰাই আজিকালি সৰু সুৰা কিবা এটা ব্যৱসায় কৰিব পাৰি সকলো মহিলাই এনেকৈ যদি ব্যস্ত থাকে বহুতেই বেছি ভাল দিয়কচোন কিনো কৰিব চবৰে সময়বোৰ এনেকৈ কামত গ'লে এটা সুখ লাগে দিয়কচোন আৰু বিশেষকৈ জীৱনৰ শেষৰ চোৱা সময় এটা সময়টো ভালকৈ গ'ল দিয়কচোন ল'ৰা ছোৱালী পঢ়াই শুনাই নিজেও পঢ়ি শুনি সময়বোৰ পাৰ হ'ল আৰু এতিয়া বৰ্তমান ক'ব গ'লে মই বহুত অকলশৰীয়া যিহেতু মোৰ 2জনীকে ছোৱালী এতিয়া লগত নাই নিজা জীৱনত অতি ব্যস্ত হৈ আছে মইনো কি কৰিম মোৰ এই একেবাৰে খালী সময়খিনি ডিউটিত যোৱাৰ পিছত মই এতিয়া ভাবিছোঁ এই কামটোতে ব্যস্ত হৈ পৰিম আৰু আচাৰৰ লগতে আৰু যেতিয়া থাকে আৰু সদায়তো বনাব নালাগে ইমান তেনেকৈ মোৰ বিক্ৰীটো ধৰি লওক ইমান বেছি বিক্ৰী নহয় বা মানুহে সিমানো নিয়া নাই যিমানখিনি মই বনাওঁ সিমানকণে আৰু আজি আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিলোঁ আপোনালোকে যদি ভাল পাইছে এটা কমেণ্টৰ মাধ্যমেৰে জনাব আৰু মোৰ ভিডিঅ' যদি নতুন কোনোবাই চাইছে আপোনালোকক আশা কৰোঁ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটোক আগবঢ়াই নিবলৈ আপোনালোকে সহায় কৰিব আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকে ভিডিঅ'টো যেতিয়া চাবলৈ অন কৰে হয়তো মোৰ কাৰণে সেই সময়কণ মোৰ কাৰণে আশীৰ্বাদ বুলিয়েই মই ধৰি ল'ম বহুত ভাল লাগে দিয়কচোন ভিডিঅ'ৰ মাধ্যমেৰে মই বহুত বেছি সুখী আগতেও কৈছোঁ আপোনালোকক আজিও কৈছোঁ গতিকে সদায় এনেকৈ আপোনালোকৰ মাজত থাকিবলৈ চেষ্টা কৰিম এনেকৈ কিবা নহয় কিবা এটা কামৰ মাজেৰে এটা সৰু চাই ভিডিঅ' লৈ আপোনালোক সদায় ভালে থাকক সুস্বাস্থ্যৰে থাকক সদায় হাঁহি ফূৰ্তিত থাকক তাৰে আশা কৰি আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে
আজি মই মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ আপোনালোকক লগ পাম আকৌ এটা ভিডিঅ'ত আৰু এনেকৈ আপোনালোকে যদি ইচ্ছা কৰে মই আকৌ আচাৰৰ ভিডিঅ' এনেকৈ আনিম ৰেচিপি বুলি নহয় মই কৰা আচাৰখিনিহে আপোনালোকক ভিডিঅ' হিচাপে দেখাম যদি আপোনালোকে ইচ্ছা কৰে তেতিয়া আৰু আশা কৰোঁ আপোনালোকে কিবা এষাৰ লিখিব তাৰ আশাৰে নমস্কাৰ